Rabria, ये होल की क्या लूँ गामसा? आरो ये बता? कौन तो अभी चलते हैं घर पे। Hello friends, welcome back to my YouTube channel Nivanshu Vlog. प्रथमতে আপোনালোক সকলোকে মোৰ ভিডিঅ' মছৰা কৰাবে বহুত ধন্যবাদ। বহুতে লগ পালে কৈ আছে যে মই নলবৰীয়া ভাত পুৰা ফুল নলবৰীয়া ভাত বনাব লাগে ভিডিঅ'। কিন্তু কথাটো হ'ল যদি আপাৰ আছামৰ মানুহ এটা যদি চাই থাকে মোৰ ভিডিঅ'টো গতেই যদি মই নলবৰীয়া ভাষা কৈ দিও বুজি নাপাব। সেই কাৰণে মই ভাবিছো আধা নলবৰীয়া কম আৰু আধা লিখিত কম। মানে গতেইখিনি যদি মই নলবৰীয়া ভাষা কৈ দিও না আপাৰ আছামৰ শিৱসাগৰ এনেকুৱা সাইডৰ মানুহবিলাকে মোৰ ভাষাটো বুজি পাব নহয়। কাৰণ যদি গতে নলবৰীয়া খাতি নলবৰীয়া কৈ দিও মই নলবাৰীৰে হয়, নলবাৰী টাউনত একদম খাতি নলবৰীয়া জানো নলবৰীয়া কবা। কিন্তু গতেইখিনি যদি নলবৰীয়া কওঁ বেলেগ মানুহ বুজি পাব নহয়, আকৌ বুজি পাব নহয়। মানে কিছুমান বুজি পাব, কিছুমান শব্দ আমাৰ বুজি পাব নহয়। গতিকে সেই কাৰণে মই আধা নলবৰীয়া কওঁ, আধা আপাৰ আছাম মানে লিখিত কওঁ, যাতে আপাৰ আছামৰ মানুহবিলাকে অলপ হলেও বুজি পায়। ভিডিঅ' পৰীক্ষাটো নহয়, বুজি পালি হল আৰু যোনি জিনকে বুজি পায় সেই হিচাপত কম আৰু না কি কয় 50-50 চব 50-50 মাজে মাজে হিন্দীও কৈ দিম নাকি। আমাৰ দস্তি আহি বাহিৰত শুই আছে, সেইটো চাওক একদম ধুনীয়াকে ঘুমাই আছে। মানে ঘৰৰ ভিতৰৰ পৰা উঠি এতিয়া বাহিৰত ঘুমাব পাৰিছে। আৰু আজিকালি ৰাতিপুৱা হয় না একেলগে দুপৰীয়া হৈ যায় গমে নাপায়। সূৰ্যটো একদম মানে ৰ'দৰ পাৱাৰ কি ক'ব। আৰু ঐ দস্তি উঠা। কেইদিনমান আগত কি আছিল আমাৰ এইখিনিতো আছিল ফুল আৰু এইখিনিতো আছিল, কিন্তু এতিয়া এইখিনিৰ পৰা উঠাই দিছে দেউতাই। উঠাই দি ফুলবিলাক ইয়াত থৈ দিছে, এক জেগাত থৈ দিছে। এইখিনিত একদম ফুল ভৰ্তি হৈ গৈছে। ফুল মানে গছবিলাক ইয়াত থৈ দিছে। বেছিভাগ ফুল নুফুলে বাৰু, মানে গছ এইবিলাক গছত ফুল নুফুলে তো ইয়াত আছে। আৰু এইখিনি একদম গোটেই একদম ঘৰৰ আগত খালী কৰি দিয়া হৈছে। কিয় নাজানো গোলাপ ফুলডাল মানে সৰু হৈ যায় আছে, এইকেইটা সৰু হৈ যায় আছে। সেইকেইদিন বহুত ডাঙৰ হৈছিল, মানে ইমান ডাঙৰ হৈছিল দুই এটা, কিন্তু এতিয়া চাওক এইটো ইমান সৰু হৈছে আৰু এইটোতো একদম টিকলা হৈ গৈছে, একদম মানে সৰু হৈ গৈছে। তো কিয় বা নাজানো। আৰু ভিতৰত যাবা চাহ আমি আৰু এইফালে আহি গ'ল মোৰ লাল চাহ, লগত আছে কুকিজ বিস্কুট আৰু এই আছে মিঠা বিস্কুট। ধুনীয়াকে এতিয়া খাই লওঁ। আৰু এইফালে আমাৰ বগু উঠাই নাই। হাই কি ভাই, কিবা ধমকে এটা আৱাজ গেছি। কি আৱাজ গেছি? ও বহুত আসছি, উঠি আসছি একেবারে ধমকে আওয়াজ আসছি। কি ওর আওয়াজ আসছি ভাই? তাকেতো। আৰু এইফালে মাই এইটো নেচৰা গুটি আছে, এতিয়া ৰুটি দি খাব লাগে। ইফালে গ'ল মোৰ ৰুটিৰ লগত আছে এইফালে ভাজি। এই চব ধুনীয়াকে একদম গাজৰ আছে, বিন আছে, নেচেৰা আছে, লগত আছে এইটো বটা জলকীয়া আৰু পিঁয়াজ। আভি হাম বহুত আছে দ্বাৰা খা লেংগে, মানে ভালকে খাই লওঁ। আৰু এইফালে বাহিৰত দিছে ৰ'দ, মানে একদম খাওঁ অৱস্থা। গাড়ী অইলে আনি ইয়াতে থৈছো মাত্ৰ ষ্টেণ্ড কৰি, একদম গৰম হৈ গৈছে। কি কৰিব আৰু উপায় নাই ৰ'দটোৰ কাৰণে। আৰু এইফালে চকুত প্ৰটেকশ্যন দিয়াৰ কাৰণে চশমা লৈ লৈছোঁ। আৰু এতিয়া গৈছোঁ মই মাহীহঁতৰ ফালে। তো বলক অলপ ফুৰিও, এইবিলাক মনা চনা আছে কিবা কিবি লৈ লৈছোঁ। তো চলো দিবা পাৰে, কিন্তু আকাশখন একদম ধুনীয়া লগা হৈছে ৰ'দটো। কিন্তু আগৰ ফালে আছে এইখিনিত মেঘ দিছে, তো মেঘৰ পিছে হৈছে যাম এতিয়া। এই চাও মেঘ, এইখিনি ঠাণ্ডা একেবাৰে। এই কলা মেঘৰ আৰু দুটা আছে সেইফালে সূৰ্যটো। ধুনীয়াকে বাইক চেক ৰখাই দিছো। আৰু এইফালে আছে আমাৰ সমীৰ ভাই। কি ভাই ক'ত বহি আছে? চাঙত। এই একদম মজা। তো এনেকুৱা কৰি ভাল লাগে এটা। এনেকৈ চাওক ওপৰত দেখি আছে ছায়া, তলত দেখি ঠাণ্ডা আছে না অলপ? ঠাণ্ডা আছে। গৰম নাই নেকি? আকলাই বহিছে তই মোবাইল চাই চলি আকলি বহি আহি পালো মাহীটোৰ ঘৰ। আৰু আহাৰ লগে লগে আহি গ'ল চৰপাত। আৰু যি ৰ'দ চাওক অলবা নৰি বাহিৰত। এই চেণ্ডেল পৰি গৈছে, উঠাই দিছোঁ ওপৰত। তো এতিয়া এইখিনি খাই লওঁ, মজা। এইফালে আমাৰ চুমে গা চা ধুই একদম গামচা পিন্ধিছে। গামচা কোনে পিন্ধি দিছে? মাই পিন্ধি দিছে। এই ছাগলীটো খেদি কেইটা পাৰবি না? পাউডাৰ লগাইছা নেকি? গৰম আছে না? পগিখান গৰম আছে না? বা লেংটি চেংটি মাৰি উৎপাতে চলি। যা খেদি দিয়া দাউৰিয়া। এ হল কি গেলো গামচা। খেদবা নৰা? কাম নাই ৰ, মই খেদো ৰ। যা ৰখলি নো অলপ যা, খুলি দিছোঁ যা। বেছি দে ইফালে আমাৰ চুম ৰেডি। চুম ক'ত যাবা? মানে তো ইহঁতক আমি মানে মই বাছত চাই দিওঁ। তো চলো এইফালে বেগ চেগ আলাই লৈছোঁ এনেকে। তো ৰ'দ আছে
সো মই গাড়ীত উঠাই দিলো বাই বাই আৰু আহিবা না কোনদিনা আহিবা ভাবি আছো বাই বাই বমি হ'ব নেকি নহয় বতাহ লাগি পুৰা কমাই নাই তো अभी चलते हैं घर पे আহি পালো ঘৰ আৰু গা পা ধুই ললো এতিয়া খাব লাগে ভাত এয়া চাওক ভাতৰ লগত কি আছে আজি আছে সয়াবিনৰ আঞ্জা ধুনীয়াকৈ খাব লাগিব আৰু ইয়াত আছে অমিতা খাৰ এইফালে আছে ভাজি লগত আছে ভোট জলকীয়া এতিয়া ধুনীয়াকৈ মাৰি দিওঁ আৰু পেটটো ভৰাই লওঁ এই বগু ক'ত গৈছিলি তই ক'ত গৈছিলি হা যা ঘৰত যা ভিতৰত যা আৰু যা খুলি মা তো জান খুলি পেলাই কৰিতে আহিব যা 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 আৰু এইফালে আহি গ'ল মোৰ গধূলিৰ গাখীৰ এইফালে মোৰ গাখীৰ আছে সেইভাগে বগু আৰু দস্তিৰ গাখীৰ আছে আৰু এইফালে আছে গাখীৰৰ লগত বাতি পিঠা মানে বাতিৰ ভিতৰত এনেকৈ পিঠা দি দিছে কেনেকৈ দিছে মই দেখুৱাইছোঁ চাওক কেৰাহীত দি দিছে বাতিৰ ওপৰত গুড়া এনেকৈ উলিয়াই লৈছে এইটো হৈ গ'ল বাতি পিঠা আৰু লগত আছে বৰফি কাজু বৰফি আৰু এইফালে আছে ধুনীয়া ধুনীয়া বিস্কুট আৰু গাখীৰ আছে আৰু গুড়া আছে তো এতিয়া ধুনীয়াকৈ খাই লওঁ এইফালে চাওক এইটো লাইট জ্বলাই দিছোঁ কাৰণ গধূলি গ'ল আৰু এইফালে চাওক পূৰ্ণিমা আজি যিহেতু গুৰু পূৰ্ণিমা এই চন্দ্ৰটো একদম ধুনীয়াকৈ ওলাইছে একদম গোটেইখিনি ওলাইছে মজা লগাইছে একদম পোহৰ হৈ গৈছে আৰু আজি যিহেতু হ'ল গুৰু পূৰ্ণিমা আৰু গুৰু পূৰ্ণিমাৰ দিনাখন বিভিন্ন ঠাইত কিবা কিবি কৰা হয় মানে অনুষ্ঠান প্ৰতিষ্ঠান কিন্তু আজি আমাৰ ইয়াত একো কৰা নাই যদি কৰি লৈ দেখুৱালো আপোনালোকক তো আপোনালোকৰ ফালে যদি কিবা কৰিছে তলত ধুনীয়াকৈ কমেণ্ট কৰি দিবচোন মানে ঠাই ভেদে বিভিন্ন বস্তুবিলাক বিভিন্ন ধৰণৰ বেলেগ বেলেগ না আৰু এইফালে আহি গ'ল ৰাতিৰ ভাত আৰু ৰাতিৰ ভাতৰ লগত আছে এয়া আছে দালি আৰু মচুৰৰ দালি আৰু এইফালে আছে সয়াবিন এয়া চব কি ধুনীয়া ধুনীয়া সয়াবিন আৰু লগত আছে আলুখানাৰ ওপৰত এয়া চব দেখা হৈছে চাগে ভোট জলকীয়া আৰু এইফালে আছে বাংলা ভাজি লগত আছে এপিচ নেমু তো এতিয়া ধুনীয়াকৈ খাই লওঁ আৰু এইফালে আমাৰ দস্তিয়ে ধুনীয়াকৈ খাই আছে এয়া চাওক দস্তি ভাল পাইছে তো এবি হাম বি খায়েংগে আমি নিৰামিষ খাইছোঁ আমাৰ দস্তিয়ে মাছেদি ভাত খাইছে আজি দস্তি পূৰ্ণিমা আজি গুৰু পূৰ্ণিমাৰ কাৰণে একদম ধুনীয়াকৈ নিৰামিষ খাই দিলোঁ আৰু এতিয়া পেটটো হৈ গ'ল ভৰ্তি গতিকে এতিয়া শুব লাগে মানে শুৱাৰ আগতে মোবাইলত ভিডিঅ'টো এডিট কৰিব লাগিব এডিট কৰি লওঁ তাৰপিছত শুই যাম ধুনীয়াকৈ যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু যিসকল চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা ক'ব লাগে সেইবিলাক তলত ধুনীয়াকৈ কমেণ্ট কৰিব তো আজিলৈ বাই বাই